ভাৰতবৰ্ষৰ শৈক্ষিক ইতিহাসত নজিৰবিহীন ঘটনা একেদিনা একেখন বিশ্ববিদ্যালয়ত অধিষ্ঠিত তিনিজন উপাচাৰ্য বিতৰ্কিত পলাতক উপাচাৰ্য শম্ভুনাথ সিং পৰিচালনা সমিতিৰ বৈঠকত অস্থায়ী উপাচাৰ্য হিচাপে দায়িত্ব দিয়া হৈছিল অধ্যাপক জয়া চক্ৰৱৰ্তীক নিখাৰ ভাগলৈ শিক্ষক আৰু ছাত্ৰ সমাজৰ উত্তাল প্ৰতিবাদৰ পিছতেই অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য কাৰ্যকৰী উপাচাৰ্যৰ দায়িত্ব অৰ্পণ কৰা হয় দুমাহজোৰা চৰম অচলাৱস্থাৰ পিছতেই বিশ্ববিদ্যালয়খনত উপাচাৰ্যৰ পদক লৈ সৃষ্টি হ'ল নজিৰবিহীন ঘটনা বৃহস্পতিবাৰে দিনৰ ভাগত উপাচাৰ্য শম্ভুনাথ সিঙে নিজৰ খিয়াল খুচিমতে অস্থায়ী উপাচাৰ্য হিচাপে নিযুক্তি দিছিল অধ্যাপক জয়া চক্ৰৱৰ্তীক আৰু ইয়াৰ পাছতেই উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে অধিক ক্ষোভিত হৈ পৰে শিক্ষাৰ্থীসকল নিশা বিশ্ববিদ্যালয় চৌহদত প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও শিক্ষাৰ্থী আৰু ছাত্ৰ সমাজে অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক কাৰ্যকৰী উপাচাৰ্য হিচাপে দায়িত্ব অৰ্পণ কৰে নিশা শিক্ষাৰ্থী আৰু ছাত্ৰ সমাজৰ আহ্বানত দায়িত্বভাৰ গ্ৰহণ কৰে ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যই উপাচাৰ্য শম্ভুনাথ সিঙৰ মই মতালিৰ বিৰুদ্ধে নিশা পুনৰ উত্তপ্ত হৈ পৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদ শম্ভুনাথ সিঙৰ পুতলিকা দাহ কৰি বিশ্ববিদ্যালয় চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থী সমাজে আৰু ভাৰতবৰ্ষৰ শৈক্ষিক ইতিহাসত নজিৰবিহীন ঘটনা সংঘটিত হৈছে প্ৰথমবাৰৰ বাবে নোহোৱা নোপোজা ঘটনা একেদিনা একেখন বিশ্ববিদ্যালয়ত অধিষ্ঠিত তিনিজন উপাচাৰ্য এতিয়া উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে দেখিবলৈ পোৱা গৈছে উত্তাল পৰিস্থিতিৰ সূচনা কৰি তুলিছে শিক্ষাৰ্থী সমাজে আৰু বৃহস্পতিবাৰে যেটো নিশা তেজপুৰ বিশ্ববিদ্যালয়ৰ সন্মুখত উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীয়ে হওক কিংবা শিক্ষক তথা কৰ্মচাৰী সমাজে টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদক আওকাণ কৰি উপাচাৰ্য শম্ভুনাথ সিঙে চৰম স্বেচ্ছাচাৰিতাৰে নিজৰ ঘনিষ্ঠ বুলি পৰিচিত অধ্যাপিকা জয়া চক্ৰৱৰ্তীক বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য হিচাপে নিযুক্তি দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ জনাই দলে বলে ওলাই আহিল কেইবা শতাধিক প্ৰতিবাদকাৰী আমি বাওফলৰ খিয়া স্ক্ৰীণত আপোনালোকক দেখুৱাইছোঁ উত্তাল পৰিস্থিতিৰ সূচনা কৰি তোলে শিক্ষাৰ্থী সমাজে প্ৰতিবাদকাৰীসকলে এনেদৰে বিশ্ববিদ্যালয় চৌহদত টায়াৰ জ্বলাই পৰিস্থিতি অধিক উত্তাল কৰি তোলে তেওঁলোকে কোনো কাৰণতে নতুন সম উপাচাৰ্যগৰাকীক মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে আৰু লগতে চৰম স্বেচ্ছাচাৰী উপাচাৰ্য শম্ভুনাথ সিঙকো অতি শীঘ্ৰেই অপসাৰণ কৰিবলৈ দাবী জনায় আমি ফোনযোগে সংযুক্ত হ'বলৈ বিচাৰিছোঁ সংযুক্ত হৈ আছে আমাৰ সাংবাদিক অৰ্ণৱ নাথ অৰ্ণৱ আমি অধিক তথ্য জানিব বিচাৰিছোঁ যেহেতু কালি ৰাতিও দেখিবলৈ পোৱা গৈছে উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদত নামি পৰিছে শিক্ষাৰ্থীসকল বৰ্তমান কেনেকুৱা ধৰণৰ পদক্ষেপ হাতত লোৱাৰ কথা তেওঁলোকে উল্লেখ কৰিছে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া কেনেকুৱা ধৰণৰ আমি জানি ল'ব বিচাৰিছোঁ অৰ্ণৱ হয় চাওক যোৱাকালি ইতিমধ্যে উপাচাৰ্যবিহীনভাৱে ৭৫টা দিন গৰকিলে তেজপুৰ বিশ্ববিদ্যালয় আৰু কালিৰ দিনৰ ভাগত উপাচাৰ্য শম্ভুনাথ সিঙে নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু বৰ্ড অফ মেনেজমেণ্টৰ এখন সভা আহ্বান কৰিছিল আৰু ভিচিৰ জৰিয়তে আচলতে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বৰ্ড অফ মেনেজমেণ্টৰ এখন সভা আহ্বান কৰিছিল আৰু যিটো ছাইটৰ জৰিয়তে এই সভাখন তেওঁ আহ্বান কৰিছিলে সেই ছাইটটো বিভিন্নজন ছাত্ৰই সেই তাত তেওঁলোকে আবেদন জনাইছিলে আৰু তাত তাৎক্ষণিকভাৱে সেই ছাইটটো বন্ধ কৰি দিয়া হৈছিলে কিন্তু আমি নিশা যেতিয়া ৯ বজালৈকে প্ৰায় 8:30 বজালৈকে আমি তাত আছিলোঁ তেজপুৰ ইউনিভাৰ্চিটিৰ 8:30-9 বজাত তেতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাছিল আৰু সিদ্ধান্ত নোহোৱাৰ পৰিপ্ৰেক্ষিতত সেই যিসকল কৰ্মচাৰী হওক শিক্ষক সমাজ হওক ছাত্ৰ ছাত্ৰী হওক তেওঁলোকে কোনো সিদ্ধান্ত আমাক জনাব পৰা নাছিল কিন্তু নিশা যেতিয়া প্ৰায় ৯:৪৫ সমগ্ৰ বিষয়টোত ক্ষেত্ৰত ভাইচ চেঞ্চেলৰ হিচাপে জয়া চক্ৰৱৰ্তী তেওঁ গণসংযোগ আৰু সাংবাদিকতা মাধ্যমৰ শিক্ষয়িত্ৰী আছিল তেখেতক দিছিলে কিন্তু তেখেত যথেষ্ট কনিষ্ঠ আছিলে ইয়াৰ উপৰিও বহু কেইজন জ্যেষ্ঠ লোক আছিলে আৰু যি শিক্ষা বিভাগৰ যি নীতি সেই শিক্ষা বিভাগৰ নীতি অনুসৰি উপাচাৰ্যজনৰ অনুপস্থিতিত এজন জ্যেষ্ঠ অধ্যাপকক সেই উপাচাৰ্যৰ দায়িত্ব প্ৰদান কৰিব লাগে সেই অনুসৰি ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য জ্যেষ্ঠ অধ্যাপক আৰু জ্যেষ্ঠ অধ্যাপকগৰাকীক আজিৰ পৰা প্ৰায় ৭০ দিন পূৰ্বেই ছাত্ৰ সমাজ আৰু শিক্ষক সমাজ তথা অন্যান্য কৰ্মচাৰী সমাজে ভিচিৰ দায়িত্ব অৰ্পণ কৰিছিল কিন্তু পৰিস্থিতিৰ বাবে তেওঁ সেই দায়িত্ব গ্ৰহণ কৰা নাছিল যেতিয়া কালি জয়া চক্ৰৱৰ্তীক এই দায়িত্ব অৰ্পণ কৰা হ'ল আৰু ইতিমধ্যে জয়া চক্ৰৱৰ্তীয়ে নিজেও কৈছে যে তেওঁ যথেষ্ট কনিষ্ঠ গতিকে তেওঁ এই দায়িত্ব বহন কৰিব নোৱাৰে আৰু এই তেজপুৰ বিশ্ববিদ্যালয়ৰ এই পৰিস্থিতিত তেওঁ সেই দায়িত্ব গ্ৰহণ নকৰিলে তাৰপিছতে ধ্ৰুৱ ভট্টাচাৰ্যক সেই দায়িত্ব অৰ্পণ কৰা হয় দায়িত্ব তেওঁ যিহেতু তেওঁক দায়িত্ব দিয়াই আছিল সেইটো মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ নিয়ম অনুসৰি তেওঁ দায়িত্ব অৰ্পণ কৰা হৈছিল আৰু সেই দায়িত্বভাৰ তেওঁ গ্ৰহণ কৰে এতিয়া পৰিস্থিতি হয়তো ধ্ৰুৱ ভট্টাচাৰ্যক কেনেধৰণে গ্ৰহণ কৰিব বা ধ্ৰুৱ ভট্টাচাৰ্যক এই নীতি অনুসৰি ধ্ৰুৱ ভট্টাচাৰ্যক উপাচাৰ্যৰ দায়িত্ব প্ৰদান কৰিব নে কাৰ্যকৰী উপাচাৰ্য হিচাপে তেওঁ থাকিব যিহেতু তেওঁলোকে কাৰ্যকৰী বা এক্টিং ভাইচ চেঞ্চেলৰ হিচাপে এজন বিচাৰি আছিল কিন্তু
প্ৰব উপাচাৰ্য হিচাপে তেওঁলোকে কাকো দাবী জনোৱা নাছিল বা বিচৰা নাছিল, কিন্তু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ লগত এই সম্পৰ্কত কৈছে যে উপাচাৰ্য এগৰাকী নিযুক্তি দিব লাগে। সোমনাথ সিঙৰ সমগ্ৰ ঘটনা তদন্ত কৰিবৰ কাৰণে ধৰ্মেন্দ্ৰ প্ৰধানক ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে আবেদন জনোৱা বুলি ফোনযোগে কোৱা বুলি তেওঁ ইতিমধ্যে সদৰি কৰিছে। গতিকে সমগ্ৰ প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত এতিয়া ধ্ৰুৱ ভট্টাচাৰ্যক কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলে যিহেতু ধ্ৰুৱ ভট্টাচাৰ্যক উপাচাৰ্য হিচাপে নিয়োগ কৰিছে, এতিয়া কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব হ'ব যে স্থায়ী উপাচাৰ্য হিচাপে ইয়াত নিযুক্তি দিব নে শম্ভুনাথ সিঙক কেতিয়াও অব্যাহতি দিব। কাৰণ শম্ভুনাথ সিঙৰ গোটেই ঘটনাৰ তদন্ত প্ৰক্ৰিয়াটো সকলোৱে বিচাৰিছে যে তদন্ত হওক, আৰু তদন্তৰ সময়খিনিত শম্ভুনাথ সিং যাতে উপাচাৰ্যৰ দায়িত্বত নাথাকে, তেওঁক যাতে উপাচাৰ্যৰ দায়িত্বৰ পৰা আঁতৰাই ৰখা হয়, সেই কথা বতৰাবিলাক ইতিমধ্যে তেওঁলোকে কৈ আছে, দাবী জনাই আহিছে। গতিকে শম্ভুনাথ সিঙৰ গোটেই সমগ্ৰ কেলেংকাৰীৰ যি তদন্ত, সেই তদন্তৰ সমাপ্ত নোহোৱা পৰ্যন্ত শম্ভুনাথ সিঙে তেওঁ আঁতৰত ৰাখিব লাগিব বা 3 মাহ 4 মাহ যিমান সময় নালাগক কেন্দ্ৰীয় চৰকাৰে এতিয়া কি সিদ্ধান্ত গ্ৰহণ কৰে বা কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে এই তেজপুৰ বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত কি সিদ্ধান্ত গ্ৰহণ কৰে। যিহেতু আজি ৭৫টা দিন উকলি গ'ল, ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা অহা 8 তাৰিখৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ 8 ডিচেম্বৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা। গতিকে এই পৰীক্ষাত কেনেধৰণে ছাত্ৰ ছাত্ৰীসকলে এতিয়া মোকাবিলা কৰিব পাৰিব নাই, পৰীক্ষাত বহিব পাৰিব নাই, সমগ্ৰ বিষয়টো কোনে চোৱা চিতা কৰিব, এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত এতিয়া ধ্ৰুৱ ভট্টাচাৰ্যক যদিও দায়িত্ব অৰ্পণ কৰা হৈছে, ধ্ৰুৱ ভট্টাচাৰ্যক যদিও দায়িত্ব গ্ৰহণ কৰিছে, তেওঁ কেনেধৰণে তেওঁ কামবিলাক পৰিচালনা কৰিব বা তেওঁ সকলো দায়িত্বখিনি ল'ব পাৰিবনে নাই। ইতিমধ্যে আৰ্থিক সংকটত পৰিছে তেজপুৰ বিশ্ববিদ্যালয়, যিহেতু আজি 2-2.5 মাহ কাল যিহেতু উপাচাৰ্যগৰাকী নাই। গতিকে সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত আজি হয়তো দিনৰ ভাগত কিছু পৰিস্থিতি আমি অধ্যয়ন কৰিলে গম পাম, দিনৰ ভাগত কেনেধৰণে ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰে বা দিনৰ ভাগত এতিয়া বিশ্ববিদ্যালয় সমাজ, ছাত্ৰ ছাত্ৰী সমাজ, শিক্ষক সমাজ আৰু যিসকল কৰ্মচাৰী সংস্থা তেওঁলোকে এতিয়া কেনেধৰণে সমগ্ৰ পৰিস্থিতিৰ ক্ষেত্ৰত কি ব্যৱস্থা লয়, সেয়া কিছু সময়ৰ পিছত হয়তো পৰিস্থিতি অধ্যয়ন কৰিলে দিনৰ ভাগত জানিব পৰা যায়। অৰ্ণৱ, 2 মাহ হৈ গ'ল, কিন্তু 2 মাহ জোৰা চৰম অচলাৱস্থাৰ পিছত বিশ্ববিদ্যালয়খনত উপাচাৰ্যৰ পদক লৈ নজিৰবিহীন ঘটনাৰ সৃষ্টি হোৱা বুলি সকলোৱে কৈছে বা সেয়াই হৈছে দেখিবলৈ পোৱা গৈছে। দেশ জোকাৰি গৈছে, কেৱল ৰাজ্যই নহয়। এতিয়া তদন্ত আগবাঢ়িছে বুলি সকলোৱে কৈ আছে, কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কৈ আছে, কিন্তু ইমান লেহেমীয়া গতিত কিয় তদন্ত আগবাঢ়িছে উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে, সেয়া কিন্তু চৰ্চাৰ মাজত সোমাই পৰিছে বা সেই বিষয়টোৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ ৰৈছে। নৰ্ণৱ, ঋতু, এটা কথা যে আজি যেতিয়া সংবাদ মাধ্যমে আজিৰ পৰা প্ৰায় এমাহ জোৰা কাল বা তাৰ আগৰ পৰ্যায়ত সংবাদ মাধ্যমে এই বাতৰিবিলাক পৰিৱেশন কৰি আছে, কিন্তু এটা কথা ক'ব লাগিব যে ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয়ত যিবোৰ ঘটনাৰাজি হৈছিলে তাত সংবাদ মাধ্যমৰ প্ৰৱেশ এক প্ৰকাৰ নিষিদ্ধ বুলি ক'ব লাগিছিলে। কাৰণ সংবাদ মাধ্যমৰ ব্যক্তি উপস্থিত হ'লে তেওঁলোকে মূল দুৱাৰখন বন্ধ কৰি দিয়ে বিশ্ববিদ্যালয়। কিন্তু শেহতীয়াকৈ যেতিয়া সংবাদ মাধ্যমে গোটেই বিষয়বস্তুবিলাক এটা পিছত এটাকৈ উদঙালে, তেওঁলোকে ভিতৰত যিহেতু তেওঁলোকে প্ৰশাসনিক ভৱনৰ সন্মুখতে আগৰ প্ৰতিবাদবিলাক তেওঁলোকে অব্যাহত ৰাখিছিল। কিন্তু এইবেলি এটা কথা হ'ল যে বিশ্ববিদ্যালয়ৰ দুৱাৰমুখৰ যিখন মূল দুৱাৰ, এই মূল দুৱাৰৰ বাহিৰলৈকে এই প্ৰতিবাদ আৰম্ভ হ'ল। পুতলিকা দাহ হ'ল, উপাচাৰ্যগৰাকীৰ পুতলিকা দাহ কৰিলে, দিনৰ পুতলিকা দাহ কৰিলে, উপাচাৰ্যগৰাকীক ষ্টুডেণ্ট যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে খেদি পঠিয়ালে। গতিকে সমগ্ৰ বিষয়বিলাক যেতিয়া সংবাদ মাধ্যমে পোহৰলৈ আনিলে, তেতিয়া আচলতে বিশ্ববিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী বা যি শিক্ষক সমাজ বা কৰ্মচাৰী সন্থা তেওঁলোকে এটা সুযোগ লাভ কৰিলে, য'ত তেজপুৰৰ নাগৰিক সমাজ গৈ পেলাই তাত অংশগ্ৰহণ কৰিলে, আছুৱে ইয়াত প্ৰতিবাদ জনালে। গতিকে আগৰ কালচোৱাত সেইবাবে সংবাদ মাধ্যমে আচলতে সমগ্ৰ ঘটনাটো সংবাদ মাধ্যমে পোহৰলৈ আনিলে। আমি প্ৰতিদিন টাইমে যোৱা 2 দিন পূৰ্বে তাৰ পৰাই মীনা তালুকদাৰৰ নেতৃত্বত বিশ্লেষণ যিটো কাৰ্যসূচী হ'ল, তাৰ পিছতে সন্ধিয়াৰ ভাগত আছুৱে যি প্ৰতিবাদ কৰিলে, সেই আচলতে এনেধৰণৰ ঘটনাৰাজিয়ে এতিয়া কিছু ৰাজ্যসভাত তাৰ পিছত উত্থাপন হ'ল, বিধানসভাত উত্থাপন হ'ল, লোকসভাত উত্থাপন হ'ল সমগ্ৰ এই শম্ভুনাথ সিঙৰ কেলেংকাৰী প্ৰসংগ। তাৰ পিছত বৰ্তমানেও কেন্দ্ৰীয় চৰকাৰে কিন্তু এতিয়ালৈকে কিন্তু সেই বিষয়টোৰ ক্ষেত্ৰত কোনো ধৰণৰ তেওঁলোকে স্থিতি স্পষ্ট কৰা নাই। হয়তো কালি আশা কৰা হৈছিল শম্ভুনাথ সিঙে যিখন বৰ্ড অফ মেনেজমেণ্টৰ যিখন সভা আহ্বান কৰিলে, সেই সভাখনৰ 11জনীয়া কমিটিখনত তেজপুৰ বিশ্ববিদ্যালয়ৰ মাত্ৰ 3জন ব্যক্তি উপস্থিত আছে। এগৰাকী হৈছে SP ডেকা, তেওঁ দিন দায়িত্বত আছিল, তেওঁ বৰ্তমান অব্যাহতি লৈ আছে আচলতে পলাতক। আনজন হৈছে SS চাহু আৰু আন এজন হৈছে চেতিয়া। গতিকে তেওঁলোকৰ এই ক্ষেত্ৰত স্থিতি কি আমি নাজানো, কিন্তু বেছিখিনি সেই সমিতিখন যিখন বৰ্ড অফ মেনেজমেণ্টৰ সমিতি, সেই বৰ্ড অফ মেনেজমেণ্টৰ সমিতিখনৰ অধিকাংশই কিন্তু অসমৰ বাহিৰৰ কেতবোৰ বিশ্ববিদ্যালয়, শিলচৰ বা মধ্যপ্ৰদেশ এনেকৈ বিশ্ববিদ্যালয়ৰ কেতবোৰ উপাচাৰ্য বা প্ৰ উপাচাৰ্য ইয়াত জড়িত হৈ আছে। গতিকে শম্ভুনাথ সিঙৰ এই সভাখন যিখন বৰ্ড অফ মেনেজমেণ্টৰ সভা আহ্বান কৰিছিল, সেইখন কেন্দ্ৰীয় চৰকাৰৰ হেঁচাত পৰিছে
নে নিজাববীয়াকৈ কৰিছে নে তাৎক্ষণিকভাৱে জয়া চক্ৰৱৰ্তীক তেওঁ কিয় প্ৰ উপাচাৰ্য হিচাপে নিয়োগ কৰিলে সেই কথাটো কিন্তু এতিয়াও ৰহস্য হৈ আছে আৰু সকলোৱে আশা কৰিছিল যে শম্ভুনাথ সিঙৰ এই সভাখনে কিন্তু এই যি 2 মাহ বা 2.5 মাহ জোৰা যি আন্দোলন সেই আন্দোলনত চেঁচা পানী পেলাব কিন্তু এই উপাচাৰ্য শম্ভুনাথ সিঙে যি বৰ্ড অফ মেনেজমেণ্টৰ সভা আহ্বান কৰিলে তাৎক্ষণিকভাৱে ইয়াৰ আঁৰত আচলতে কি আছে যে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ হেঁচা আছে নে তেওঁ নিজাববীয়া সিদ্ধান্ত কিন্তু বৰ্তমানেও কিন্তু শম্ভুনাথ সিঙে অব্যাহতি দিয়া নাই গতিকে তেওঁক অব্যাহতিও দিয়া নাই তেওঁ ইয়াৰ পৰা স্বেচ্ছাচাৰে অৱসৰো গ্ৰহণ কৰা নাই গতিকে এই ক্ষেত্ৰত এতিয়া কেন্দ্ৰীয় চৰকাৰৰ কথাটো হ'ল সকলো এটাই দাবী শম্ভুনাথ সিঙৰ সকলো তদন্ত কেলেংকাৰী তদন্ত হওক তদন্তৰ কালত শম্ভুনাথ সিঙক বাহিৰত ৰখা হওক আৰু নতুন কাৰ্যকৰী এগৰাকী উপাচাৰ্য নিশ্চয় অৰ্ণৱ আমি আপুনি তথ্যসমূহ সংগ্ৰহ কৰি যাব আমি পৰৱৰ্তী সময়ছোৱাতো আহিম তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল কিন্তু সেই প্ৰতিবাদক আওকাণ কৰি উপাচাৰ্য শম্ভুনাথ সিঙে চৰম স্বেচ্ছাচাৰিতাৰে নিজৰ ঘনিষ্ঠ বুলি পৰিচিত এগৰাকী অধ্যাপিকা জয়া চক্ৰৱৰ্তীক বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য হিচাপে নিযুক্তি দিছিল আৰু তাৰ বিৰুদ্ধে কালি দলে বলে এনেদৰে কেইবা শতাধিক প্ৰতিবাদকাৰী ওলাই আহিছিল পৰিস্থিতি অধিক উত্তাল কৰি তুলিছিল একেখন বিশ্ববিদ্যালয়ত 3জন উপাচাৰ্য অধিষ্ঠিত কৰা হৈছিল বিতৰ্কিত পলাতক উপাচাৰ্য শম্ভুনাথ সিং পৰিচালনা সমিতিৰ বৈঠকত অস্থায়ী উপাচাৰ্য হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছিল অধ্যাপক জয়া চক্ৰৱৰ্তী কিন্তু নিশাৰ ভাগলৈ যেতিয়া পৰিস্থিতি উত্তাল কৰি তুলিলে ছাত্ৰ সমাজ তথা শিক্ষক সমাজে তাৰ পাছতেই অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক কাৰ্যকৰী উপাচাৰ্যৰ দায়িত্ব অৰ্পণ কৰা হয় কিন্তু আমি এই মুহূৰ্তত আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই উপাচাৰ্যগৰাকীয়ে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি কি কৈছিল Professor Dhruv Kumar Bhattacharya has taken his charge as the new AVC of Tezpur University. I have assumed the charge of acting Vice Chancellor, and as already I said earlier, I repeat, my first priority will be the students, and let us work together to have a healthy environment. And let us make this Tezpur University is one of the most sought after institutions in the country.